Hello everyone, I welcome to my YouTube channel Style Bhaskar. মই আজি আপোনালোকৰ ওচৰত কেইটামান গুৰুত্বপূৰ্ণ কথা যোনটো পেপাৰ 2 TCR ৰিক্ৰুটমেণ্টৰ বিষয়ে কিছু কথা ক'ব বিচাৰো আৰু লগতে জিটিৰ কাটঅফো কিমান যাব সেই বিষয়ে মই আলোচনা কৰিম আৰু লগতে জিটি ৰিজাল্ট কেতিয়া দিব পাৰে এক্সপেক্টেড ডেট সেইটো মই আপোনালোকক জনাব বিচাৰো। সো প্ৰথমতে মই আপোনাৰ কাটঅফৰ কথা ক'ম যোনটো TCR ৰিক্ৰুটমেণ্ট হৈছিল তাৰ যোনটো কাটঅফ আছিল কিমান গ'ল আৰু কি হিচাপত এটো যে এনালাইসিস কৰিলে সেই বিষয়ে আপোনালোকক জনাব বিচাৰো। সো একাউন্টেন্সিৰ আপোনাৰ কাটঅফ গৈছিল 85। সো যিমান আমি এক্সপেক্ট কৰিছিলো এক্সপেক্টেডতকৈ 2-3 মাৰ্ক কমে গ'ল। বহুত এক্সপেক্ট বহুত হাই কৰিছিল কাটঅফ যে বহুত হাই যাব কিন্তু ইমান হাই যোৱা নাই। 1-2 কম 1-2 যেনে সব এডভান্স আসামি সব 65 গ'ল কাটঅফ। ইফালে যোনটো এসসিৰ গৈছে 55 ওবিসিৰ গৈছে 60। চাওক এডভান্স আসামিজৰ কাটঅফ যথেষ্ট কম গৈছে আৰু লগতে এডভান্স বেঙ্গলী তাতো আপোনাৰ বহুত কম কাটঅফ গৈছে এটো চাব পাৰে বহুত কম কাটঅফ গৈছে। ইফালে এনথ্ৰোপোলজিটো মোটামুটি কমে গৈছে কাটঅফ 78.50। সো এক্সপেক্টেডতকৈ 2-3 মাৰ্ক কমে কাটঅফ গৈছে আপোনালোকৰ। সো এতিয়া চাওক জিটিৰ এই এনালাইসিস এটা মই কৰি আছো ইয়াৰ কাৰণ মই আপোনালোক অলপ পিছত কম। ওকে সো জিটিৰ মই কথাটো ইয়াত লিংক কৰাই আপোনালোকক কম। এতিয়া চাওক বেংকিংত গৈছে কিমান 87 কিয়নো পোষ্ট এটা বা মানে কমাৰ্চৰ পোষ্ট কিটা বহুত কম থাকে। সো এটা বা দুটা আছে সেইকাৰণে বৰ্ডৰ গৈছে আপোনাৰ 70 কাটঅফ। দেন আপোনাৰ বটনিৰ গৈছে আপোনাৰ আসামিজ মিডিয়ামত 81 ইউআৰৰ। ওকে সো আৰু লগতে বিজনেস স্টাডিজ ইয়াত গৈছে আপোনাৰ 79.75। ওকে সো ইফালে আকৌ আৰু আছে ইফালে বিজনেস স্টাডিজ আৰু লগতে কেমিষ্ট্ৰিত অলপ হাই গৈছে কাটঅফ ইউআৰৰ 91 গৈছে আৰু আপোনাৰ ওবিসিৰ গৈছে 89। ওকে 89 গৈছে অলপ হাই গৈছে কিয়নো পোষ্ট কম আছিল আৰু লগতে ইকোনমিক্সত আপোনাৰ এৰাউণ্ড 81 গৈছে কাটঅফ মোটামুটি গৈছে কাটঅফ। ইফালে এডুকেশনৰ পোষ্ট কম আছিল হলেও কমে গৈছে 80 গৈছে কাটঅফ ইউআৰৰ। ইফালে ওবিসিৰ ইমান গৈছে। সো ইংলিশত আপোনাৰ প্ৰায় 85 গ'ল কাটঅফ হাই গ'ল কিয়নো ইংলিশৰ ক্যান্ডিডেট বেছি। ওকে ইংলিশৰ সবচে ম্যাক্সিমাম ক্যান্ডিডেটস আর ফ্রম ইংলিশ ব্যাকগ্রাউন্ড। ওকে বিএড কৰা ইংলিশৰ ম্যাক্সিমাম ক্যান্ডিডেট আপোনাৰ কি ম্যাক্সিমাম বিএড কৰা ক্যান্ডিডেট আছে দে আর ফ্রম ইংলিশ ব্যাকগ্রাউন্ড। ওকে সো ইফালে ফাইনেন্সৰ 94 গৈছে কাটঅফ ভেরি হাই। ওকে ফাইনেন্সৰ 94 গৈছে পোষ্ট কম আছিল সেইকাৰণে। জিওগ্ৰাফিৰ আপোনাৰ 80 গৈছে কাটঅফ আসামিজ মিডিয়াম। সো ওভাৰঅল ঠিকই আছিল পোষ্টটো কম আছিল। দেন আপোনাৰ আহিল জিঅ'লজিত 55 গৈছে আপোনাৰ বেঙ্গলী মিডিয়াম আৰু অসমীয়াৰ অলপ কম গৈছে। ওকে আসামিজত 73 গৈছে হিন্দীৰ। ওকে নেক্সট আপোনাৰ হিষ্ট্ৰীত গৈছে 72। ওকে 72 গৈছে আৰু ইফালে আহিল আপোনাৰ লজিক এণ্ড ফিলচফি কিমান গৈছে আপোনাৰ 74 গৈছে। ওকে 74 গৈছে বহুত কম গৈছে কাটঅফ। সো ইফালে আহিল আকৌ মণিপুৰীত 45 মেথামেটিক্সত 85 যথেষ্ট হাই গৈছে কাটঅফ কিয়নো মেথামেটিক্সত মানে এক্সাম কিটা ভালে কৰিছে সবে। ফিজিক্সত 87 গৈছে কাটঅফ। ওকে ইউআৰৰ আৰু ওবিসিৰ আপোনাৰ 81.50। ওকে নেক্সট আপোনাৰ ফিজিক্সত গৈছে 90 ইংলিশ মিডিয়াম 90। পলিটিক্যাল সায়েন্সত 83 গৈছে মোটামুটি হাই গৈছে আৰু লগতে 80.50। ওকে সো সেই বিষয়ে মই কৈ আছো আপোনাক এটা এনালাইসিস ওলাই আছো যে মানে এতিয়া কি হল আৰ্টছত আপোনাৰ স্পেশালি জিটি আৰ্টছত কি আছে আমাৰ পিজিটিত পোষ্ট কিটা বহুত আছিল। ওকে সো মোর দেন 700 পোষ্ট আপোনাৰ ইয়াত আছিল আৰু প্ৰায় আপোনাৰ 700তকৈ প্ৰায় আপোনাৰ 400 জিটিও ভাল কৰিছে পিজিটিও ভাল কৰিছে। সো দে উইল এইবিলাক গুছি যাব যেতিয়া পিজিটিত যোনটো ইহঁতৰ নাম আহিব নাম আহাৰ পিছত কি হ'ব গুছি যাব। ওকে তাৰ পিছত যে কাটঅফ আপোনাৰ কমিব হেতু চান্সেস আর ভেরি হাই। ওকে সো ইফালে চাওক আৰু কোৱা হৈছে যে 1:1 যে ইফালে পিজিটি ৰাখিছে 1:1 ৰাখিছে। সো পিজিটিৰ সেকেন্ড লিস্ট দিব নাই নিশ্চয় দিব কিয়নো কি হয় বহুতো ক্যান্ডিডেটৰ কি আছে ডকুমেন্টত কিছুমান হলেও কিছু প্ৰবলেম খসাকে আপোনাৰ দেখা দিব। সো ইহঁতৰ কি আছে ইহঁতৰ যেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব যেতিয়া 5 আৰু 6 তাৰিখে ডকুমেন্ট ভেৰিফিকেশন হৈ যাব তাৰ পিছত সেকেন্ড লিস্ট এটা মাৰিব। এই সেকেন্ড লিস্ট যেতিয়া মাৰিব সেকেন্ড লিস্ট মানে আপোনাৰ মাৰাৰ পিছত কি হ'ব তাত বহুতো ক্যান্ডিডেট নতুনকৈ ক্যান্ডিডেট সোমাই যাব যোনে 0.25ত বা 0.75ত 50ত ৰখি গৈছে তেওঁলোকৰ ওপৰত আহা পূৰ্ণ সম্ভাৱনা আছে কিয়নো কিছুমানৰ এটা দুটা নহলেও কাৰোবাৰ ডকুমেন্টছ অলপমান ইফাল সিফাল হ'ব পাৰে বা এপিয়াৰিং হ'ব পাৰে সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। সো সেকেন্ড লিস্ট আপোনাৰ মাৰিব। ওকে সেকেন্ড লিস্ট আপোনালোকৰ শীঘ্ৰে দিব। এতিয়া এইটো এনালাইসিস এটা কৰি চাই এতিয়া চাওক জিটিৰ কাটঅফ কিমান যাব পাৰে আৰু জিটিৰ ৰিজাল্ট কেতিয়া দিব। জিটিৰ কাটঅফ এতিয়া যোনটো এনালাইসিস মই ইয়াত কৰিছো আপোনালোকৰ যোনটো দেখা পালো ৰিজাল্টটো যোনটো দেখা পালো সেই হিচাপত আপুনি লিখি ৰাখক ইউআৰৰ ম্যাক্সিমাম গলে আপোনাৰ আপুনি মনত ইউআৰৰ যোনটো জিটিৰ কাটঅফ 65 to 70 যাব তাতছে বেছি না যায়
65 to 70তকৈ বেছি নাযায় কাট অফ। মই আপোনাক URৰ কৈছোঁ। OBCত আপোনাৰ যাৰ যদি 60 ওপৰত আছে তেওঁৰ পূৰ্ণ সম্ভাৱনা আছে তেওঁ পাই যাব। ওকে, OBCত 60+ থকা কেণ্ডিডেটে ধুনীয়াকৈ পাই যাব, আপুনি চিন্তাই কৰিব নালাগে। এতিয়া PGT ৰিজাল্ট চাই সেই হিচাপে এটা এনালাইচিছ কৰা হ'ল। সেই দুটা যদি কাট অফ যাৰ যদি OBC আছে 60+, UR আছে 65+, দেন they will obviously get the job. So ইয়াত কোনো ডাউট নাই। আৰু GT ৰিজাল্ট কেতিয়া দিব, বহুতো সুধি আছে GT ৰিজাল্ট কেতিয়া। এতিয়া চাওক GT ৰিজাল্ট কেতিয়া দিব, যেতিয়া PGTৰ ভেৰিফিকেশ্যন শেষ হৈ ছেকেণ্ড লিষ্ট দিব, আৰু লগতে ফাইনেল লিষ্টটো যেতিয়া ফাইনেল লিষ্ট তেওঁলোকে প্ৰকাশ কৰিব তাৰ পিছতে GT ৰিজাল্ট দিব, কিয়নো তেতিয়া পোষ্ট অভাৰলেপিং নহয়। বহুতো কেণ্ডিডেটৰ কি আছে GT ভাল হৈছে, PGTও ভাল হৈছে। এতিয়া যাৰ PGT নাম আহিছে সিহঁতৰ GT অট'মেটিক কাট খাব। চ' এটা মানুহ তাত সোমাব পাৰিব। চ' সেইকাৰণে আপোনালোকৰ ৰিজাল্টটো মোৰ হিচাপত যোনটো মোৰ এটা এনালাইচিছ 10-15 তাৰিখৰ ভিতৰত দিব লাগে। 10 আৰু 15ৰ ভিতৰত আপোনাৰ ৰিজাল্টটো দি দিব। চ' আপোনালোকে নিশ্চিত থাকক। আৰু এতিয়া আপোনালোকক যোনে PGTত পাইছে তেওঁলোকে কমেণ্ট কৰিব যে তেওঁলোকৰ আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন ভালদৰে যাওক। চবে ডকুমেণ্ট ভেৰিফিকেশ্যন যাওঁতে ধুনীয়াকৈ নিজৰ ডকুমেণ্টকেইটা লৈ যাব আৰু সময়মতে যাব। চ' সেইটো আছিল ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং। হেভ এ নাইচ ডে।